নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই এটা কেকৰ আইচিং দেখাইছোঁ আৰু মই আধা কেজিয়ে এটা কেক বনাইছোঁ। তাৰ বাবে একাপ আইচিং ক্ৰীম লৈছোঁ আৰু কেকটো মই আগতীয়াকৈ বনাই ফ্ৰিজত ৰাখি দিছিলোঁ আৰু লেয়াৰকেইটাও কাটিয়েই থোৱা আছিলে। টাৰ্ণ টেবুলখনৰ ওপৰত মই এখন কাপোৰ থৈ কেক বৰ্ডখন থৈ তাৰ ওপৰতে আইচিং কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে কেক বৰ্ডখনত অকণমান ক্ৰীম লগাই লৈ তাৰ ওপৰত কেকৰ লেয়াৰটো থৈছোঁ আৰু ওপৰত এনেদৰে ক্ৰীম লগাই ধুনীয়াকৈ স্ক্ৰেপাৰ সহায়ত মিহি কৰি লৈ বাকীকেইটা লেয়াৰো তেনেকৈ লগাই দিছোঁ আৰু শেষৰ লেয়াৰটো এইটো দেখিছে। এতিয়া ইয়াতে মই সম্পূৰ্ণ ক্ৰীমখিনি লগাই লৈছোঁ আৰু ক্ৰীমখিনি লগোৱাৰ পাছত মই স্ক্ৰেপাৰ সহায়ত ধুনীয়াকৈ মিহি কৰি লৈছোঁ আৰু ফাইনেলি এয়া দেখিছে কেক ৰেডি হৈ গৈছে আৰু ছাইডটো মই মোহাৰি ল'লোঁ ধুনীয়াকৈ। এয়া এটা নজল লৈছোঁ, ডিজাইনটো কেনেকুৱা ওলাব একো নাজানো, ব্যৱহাৰ কৰি পোৱা নাই আগে পিছে। প্ৰথমে পাইপিং বেগটো এটা গ্লাছত থৈ ক্ৰীমখিনি ভৰাই ল'লোঁ আৰু এতিয়া মনত যি ডিজাইন আহিছে তাকেই চিম্পুলকৈ বনাই দিছোঁ দেখিছে ভিডিঅ'টোত আৰু মাজতে এনেকুৱা ধৰণে অলপমান ডিজাইন দি দিলোঁ আৰু ছাইডটো অকণমান খালী খালী পাই ছাইডত এনেকৈ অকণমান চিম্পুলকৈ ডিজাইন দি দিলোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো নিশ্চয় কমেণ্ট বক্সত জনাব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।